ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্ট আহি গ'ল। যিসকল মানুহৰ লিষ্টত নাম আহিছে সেইসকল মানুহৰ নাম কিন্তু ভেৰিফাই হৈ গৈছে। সেইসকলে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু ছাৰ্ভে হোৱাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ নাম ভেৰিফাই হৈ গৈছে। আপোনালোকে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। ফাৰ্ষ্ট চাব, ইয়াত আপোনাৰ ফৰ্মৰ ৰেফাৰেঞ্চ নম্বৰটো দিয়া আছে বা যিটো আপোনাৰ ফৰ্মৰ নম্বৰ আছে ইয়াত আপোনাৰ ফৰ্মৰ নম্বৰটো দিয়া আছে। তাৰপিছত আপোনাৰ নাম দিয়া আছে, তাৰপিছত আপোনাৰ গাৰ্জিয়ান নাম দিয়া আছে, তাৰপিছত আপোনালোকে যিটো বেংকত একাউণ্ট জমা কৰিছিল ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ দিয়া আছে। এই ফলত আপোনাৰ বেংকৰ IFSC কোড দিয়া আছে আৰু এই ফলত আপোনাৰ ব্লকৰ নাম দিয়া আছে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে যিসকলৰ নাম ভেৰিফাই হৈ গ'ল সেইসকলৰ কিন্তু লিষ্টত নাম আহি গৈছে। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, কিহৰ কাৰণে আপোনালোকৰ লিষ্টত নামটো অহা নাই মই আপোনালোকক সেইটো প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগে মই সেইটো আপোনালোকক জনাই দি আছোঁ। বহুতো নাম লিষ্টত অহা নাই, কিয় অহা নাই জানি লওক। যেতিয়া আপোনালোকে ফৰ্মটো এপ্লাই কৰিছিল বা ফৰ্মটো ফিল আপ কৰিছিল তাত কিন্তু কিছুমান গাইডলাইন দিছিল যে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। নিশ্চয় আপোনালোকে সেইটো পঢ়ি চাইছিল। ফাৰ্ষ্ট বিধৱা মহিলাসকল, হেণ্ডিকেপ বা দুখীয়া মানুহৰ, আপোনাৰ গাঁৱৰ ছোৱালীৰ বয়স 45ৰ ওপৰত ইয়াত কিছুমান গাইডলাইন দিয়া আছে। যিসকলে কিন্তু এইবোৰ গাইডলাইনৰ ভিতৰত পৰিছে সেইসকলৰ নাম কিন্তু ভেৰিফাই হৈ গৈছে। সেইসকলে অহা মাহত অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো লাভ কৰিছিল আৰু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিছিল তেতিয়াহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম অহা নাই। যদি আপোনালোকৰ এইকেইটা গাইডলাইনৰ ভিতৰত পৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম অহা নাই বা আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যদি আপোনালোকে এইবোৰ গাইডলাইনৰ ভিতৰত পৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ নাম লিষ্টত আহিছে, আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। এতিয়া কিন্তু লিষ্টবোৰ পাব্লিছড হোৱা নাই, খালি কিন্তু বৰ্তমান এক্সেলত আহি গৈছে আপোনাৰ পঞ্চায়তে। অতি সোনকালে লিষ্টটো পাব্লিছড হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পাবনে নাপায়। যদি আপোনালোকে ফৰ্মৰ গাইডলাইনৰ ভিতৰত পৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নাম লিষ্টত অহা নাই, আপোনালোকে লিষ্টটো চেক কৰি লাভ নাই। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেনেহ'লে আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব।